চাপৰা বানিয়াৰাৰ পৰা সংযোগী পথৰ দুৰৱস্থাই চলাকলা খুৱাইছে ৰাইজক। নিৰ্মাণৰ 4 বছৰ নহওঁতেই বিধ্বস্ত চাপৰা বানিয়াৰাৰ পৰা সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা পকী পথ। ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ। যাতায়াতত জীয়াতু ভুগিবলগীয়া হৈছে পথাচাৰী স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু ৰাইজে। নৱগঠিত 22 নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত চাপৰা জাকুৰবামৰ 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ পৰা আলামিন বজাৰ হৈ বানিয়াৰাৰ পৰা সংযোগী পথছোৱাই চলাকলা খুৱাইছে সাধাৰণ ৰাইজক। পথছোৱা নিৰ্মাণৰ 4 বছৰ সম্পূৰ্ণ নহওঁতেই জহি খহি যোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাইজ। অতি নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। আমাৰ সমস্যা হৈয়ে থাকে, কিন্তু সমাধানৰ কোনো ব্যৱস্থা আমি ইমান বিচাৰি নাপাওঁ। চাওক, 2 নং ৰাজ্যিক ঘাইপথৰ দাঁতিতে লাগি থকা ৰাস্তা, যিটো আপোনাৰ চাপৰাৰ পৰা ইফালে কলকি বজাৰ হৈ গৰৈমাৰী গৰাইমাৰী বানিয়াৰাপাৰাত এই PWD সংযোগ হোৱা ৰাস্তা। এইটো ৰাস্তাইদি আপোনাৰ ইফালে হাউলি বা বৰপেটা ৰোডৰ পৰা মানুহ অহা যোৱা কৰি থাকে। এই ৰাস্তাটো আপোনাৰ ধৰক এই অঞ্চলৰ মানুহৰ কাৰণে ক'বলৈ গ'লে ৰাজহাড়। সেই ৰাজহাড়ৰ এনেকুৱা দুৰৱস্থা, এটা বেমাৰী লৈ যোৱাৰ কাৰণে এটা এম্বুলেঞ্চ সোমাব নোৱাৰে, ইমান ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা। তো ৰাস্তাটো বনোৱাত 5 বছৰো যোৱা নাই, ৰাস্তাটো কমপ্লিট বিকল হৈ গৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি থাকে। আপোনাৰ ইয়াতেদি কৃষিজীৱী মানুহ, 90% মানুহ কৃষিজীৱী মানুহ, তেওঁলোকে কোনো ধৰণৰ কৃষি কাম কৰাৰ সা সঁজুলি ইয়াতেদি লৈ যাব নোৱাৰে। তো ইমান জমৰ যন্ত্ৰণাত মানুহে কি আছে। তো স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে ধৰকচোন বাৰিষাৰ সময়ত বা বৰষুণৰ সময়ত মৰণক হৰণ দি এই ৰাস্তাইদি অহা যোৱা কৰি থাকে। ইমানকেইটা ইয়াতে দুৰ্ঘটনা হৈ গৈছে। ইমান চাপা ৰাস্তাটো ইমানেই বহল নহয়, তথাপি ৰাস্তাটো ৰিপেয়াৰিঙো নকৰে, ৰাস্তাটো বনায়ো নিদিয়ে। তো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক এটাই দাবী জনাওঁ, এইটো অনুৰোধ নহয়, দাবী জনাওঁ যে অতি সোনকালে আমাৰ ৰাস্তাটো বনাই দিব লাগে, যাতে আমি গাঁৱৰ মানুহবিলাকে সুখ শান্তিৰে এই ৰাস্তাইদি অহা যোৱা কৰিব পাৰোঁ। তো যদি এনেধৰণৰ ৰাস্তাটো আমাক ভাল কৰি নিদিয়ে, গোটেই গাঁৱৰ মানুহে ওলাই আহি আমি লাগিলে ইয়াতে ধৰ্ণাত বহিম। গতিকে আমাৰ ৰাস্তাটো লাগিব, যেনে তেনে ৰাস্তাটো লাগিব। ইয়াতেদি গাড়ী আপোনাৰ সৰু সৰু পেচেঞ্জাৰ গাড়ীবিলাক অহা যোৱা কৰিব নোৱাৰে। মানুহে ইমান দূৰত যাব লাগে এই ৰাস্তাইদি, কিন্তু কোনো ধৰণৰ ৰিপেয়াৰিং নাই, মেৰামত নাই। ৰাস্তাটো কাম কৰাৰ সময়ত যথেষ্ট দুৰ্নীতি হৈছে। আপোনাৰ যেনেকুৱা কামটো কৰিব লাগিছিল হয়তো তেনেকুৱা কামটো কৰা হোৱা নাই, যাৰ কাৰণে এটা ৰাস্তা পকী ৰাস্তা মিনিমাম 10 বছৰ যাব লাগে, সেইটো ৰাস্তা আপোনাৰ 4-5 বছৰ নাযায়। গতিকে ৰাস্তাটো কিমান বেয়াকৈ কাম কৰিছে ঠিকাদাৰবিলাকে। গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাম, আমাৰ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম, আমাৰ বিধায়ক মহোদয়ক আহ্বান জনাম, যাতে অতি সোনকালে আমাৰ ৰাস্তাটো অলপ সুন্দৰকৈ ধুনীয়াকৈ আমি ভালদৰে অহা যোৱা কৰিব পাৰি, তাৰ কাৰণে ৰাস্তাটো বনাই দিব লাগে। অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক পথছোৱা মেৰামতি কৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ বাবে যাতায়াত ব্যৱস্থা সুচল কৰা দাবী ৰাইজৰ। শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ বৃহত্তৰ জনিয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। জনিয়া হৈ যোৱা 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ পৰা চাপৰাৰ পৰা কলকি বজাৰ হৈ জনিয়াৰ পৰা গৰাইমাৰী যোৱা PWD ৰাস্তাত উঠা এইখন পথ, এইখন পথৰ জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে। প্ৰায় 4 বছৰ আগত এইখন ৰাস্তা মেৰামতি কৰা বনোৱা হৈছিল। 4 বছৰ নহওঁতেই ৰাস্তাখন জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে। এইখন ৰাস্তাৰে ছাত্ৰ ছাত্ৰী, যান বাহন তথা সমগ্ৰ অঞ্চলৰ ৰাইজ চলাচল কৰে। এইখন হ'ল এই যি সমগ্ৰ অঞ্চল আছে, এই অঞ্চলৰ বিশেষ পথ। এইখন পথেৰে তেওঁলোকে যাতায়াত কৰিব লগা হয়। এইখন ৰাস্তাত সঘনাই দুৰ্ঘটনাত পতিত হ'ব লগা হয়। ইয়াৰ ক্ষেত্ৰত
বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী অথবা এম্বুলেন্স যাতায়াত কৰিবলৈ যাওঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। মোৰ প্ৰথম দাবী 4 বছৰ নহওঁতেই ৰাস্তাৰ অৱস্থা খুবেই জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে, যাতে এইখন ৰাস্তা যিসকলে বনাইছিল, ঠিকাদাৰে হওক, বিভাগীয় কৰ্তৃপক্ষৰ কৰ্মৰত থকা মানুহে হওক, যাতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। মোৰ দ্বিতীয় দাবী, এইখন ৰাস্তা যাতে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ তথা স্থানীয় MLA যাতে অতি সোনকালে মেৰামতি কৰি দি ৰাইজৰ চলাচলৰ বাবে সুব্যৱস্থা কৰি দিয়ে, তাৰ বাবে মই দাবী জনাইছোঁ। অন্যথা যদি এইখন ৰাস্তা অতি সোনকালে মেৰামতি কৰি নিদিয়ে, এই অঞ্চলৰ সমস্ত ৰাইজ আমাৰ লগত আছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা এই সমগ্ৰ অঞ্চলৰ ৰাইজ লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ ব্যৱস্থা ল'ম। কলকাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।